অসমের 50,000 যুবক যুবতীর জন্য চাকরির দরজা খুলছে জাপানে। অসমের 50,000 বেকার যুবক যুবতীর জন্য চাকরির দরজা খুলছে জাপানিজ কোম্পানিতে। শীঘ্রই জাপানের সঙ্গে অসম সরকারের এ নিয়ে এক মৌ চুক্তি সম্পন্ন হবে। গতকাল এক সাংবাদিক সম্মেলনে এমনই জানিয়েছেন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। হিমন্ত জানান, অসমের বেকারদের 9 মাস রাজ্যে প্রশিক্ষণ দেবেন জাপানের বিশেষজ্ঞরা। প্রশিক্ষণের পর নেওয়া হবে পরীক্ষা। পরীক্ষায় উত্তীর্ণ হলেই চাকরি নিশ্চিত বলে জানান মুখ্যমন্ত্রী। এ ব্যাপারে বিস্তারিত জানিয়েছেন হিমন্ত। দুটা কোম্পানী অসম চৰকাৰৰ লগত MOU কৰিব। তেওঁলোকে পৰ্যায়ক্ৰমে অসমৰ কলেজ আৰু স্কুল বা ইঞ্জিনিয়াৰিং কলেজত জাপানীজ লেংগুৱেজ প্ৰৱৰ্তন কৰিব আৰু তেওঁলোকৰ পৰা জাপানৰ প্ৰফেচাৰ আহি শিকাব। অসমে তেওঁলোকক থকাৰ সুবিধা দিব লাগিব আৰু তেওঁলোকে শিকাব। 9 মাহৰ কোৰ্চ কৰাৰ পিছত শিক্ষাৰ্থীজনে ইয়াতে এটা এক্সামিনেশ্যন চেণ্টাৰ হ'ব, জাপানৰ ওপৰত এক্সামিনেশ্যন চেণ্টাৰ, আৰু তাক পাছ কৰাৰ পিছত তেওঁলোকক জাপানত নিশ্চিত চাকৰি দি লৈ যাব। আৰু কোনোবাই যদি জাপানত যাব নোখোজে, ভাৰতত যিবিলাক জাপানী কোম্পানী আহিছে সেই জাপানী কোম্পানীবিলাকত চাকৰি দিব। কোনোবাই যদি বোলে মই ফেমিলি বা মই কিবা কাৰণত ভিছা নাপালোঁ, পাছপৰ্ট নাপালোঁ, so there will be two options. Either they will be able to work in the Japanese company in India or Southeast Asia. কোনোবা ভূটানত আছে, কোনোবা বাংলাদেশত আছে, কোনোবা মালদ্বীপত আছে, তাতো কৰিব পাৰিব, or they will be able to work in Japan. So initially they have indicated 50,000 যে অসমীয়া ল'ৰা ছোৱালী 50,000 তেওঁলোকে লৈ যাব পাৰিব। আৰু আমি যিমানখিনি সুবিধা ল'ব পাৰোঁ। ছিংগাপুৰৰ ইণ্টাৰেষ্ট হৈছে নাৰ্ছিঙত। তেওঁলোকে অসমৰ BSc নাৰ্ছিং চৰকাৰী যিকেইখন কলেজ আছে, সেই BSc নাৰ্ছিং কলেজকেইখনত তেওঁলোকে ইংলিছ কোৰ্চটো ইণ্ট্ৰডিউচ কৰিব। তেওঁলোকৰ এটা চিলেবাছ থাকিব, চিলেবাছটো আমি কৰিম, আৰু এম্বেচিয়ে যিমান ল'ৰা ছোৱালী সেই চিলেবাছটোত পাছ কৰিব, ছিংগাপুৰ এম্বেচিয়ে লৈ গৈ তেওঁলোকক ছিংগাপুৰত চাকৰি দিব। অসমৰ পৰা 17 গৰাকী ছোৱালীক আমি পৰীক্ষামূলকভাৱে পঠাইছিলোঁ। মই আগত আপোনালোকক এইবোৰ কোৱা নাছিলোঁ, সৰু সৰুকৈ মই যোৱা 3.5 বছৰত এইবোৰ ইনিচিয়েটিভ লৈ আছিলোঁ। এইবাৰ মই যেতিয়ালৈকে ছোৱালীকেইজনীক লগ নাপাওঁ মোৰ মনত বিশ্বাস নাছিলে। মই 17 গৰাকী ছোৱালীকে লগ পাই আহিছোঁ। 2 গৰাকী মেঘালয় নাগালেণ্ডৰো আছে, কিন্তু গুৱাহাটীৰ চেণ্টাৰতে তেওঁলোক পাছ কৰা। তেওঁলোকে মোক কৈছে যে দাদা চৰকাৰী চাকৰি এৰি আহিছোঁ, উই আৰ ভেৰি হেপী, আমি ইয়াত থাকিব খোজোঁ। ব্যুৰো ৰিপোৰ্ট, বৰাক ভিশন।